শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে গহপুৰ টাউনৰ মাজমজিয়াত কোটৰ বজাৰৰ যিসকল ব্যৱসায়ী তেওঁলোকৰ উদ্যোগত এভাগী ভাওনা প্ৰতি বছৰৰ দৰে এইবাৰো ব্যতিক্ৰম নহয় আয়োজন কৰিছে কৈকশী নন্দনৰ লংকালাপ। সুদৰ্শন শিল্পী সমাজৰ পৰিচালনাত ভাওনা ভাগি অনুষ্ঠিত কৰা হ'ব। RKJ লাইভৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ। নমস্কাৰ, মই প্ৰণৱজ্যোতি শইকীয়া। আমি ভাওনাৰ কেইটামান দৃশ্যাংশ আমি আপোনালোকলৈ আগবঢ়াম আৰু এই ভাওনা ভাগিত কোন কোন ঠাইৰ শিল্পীসকলে ইয়াত অভিনয় প্ৰদৰ্শন কৰিব বিভিন্ন চৰিত্ৰত বা তেওঁলোকে এইবাৰ 13 ছেপ্টেম্বৰত যেহেতু জন্মাষ্টমীৰ আগদিনা তেওঁলোকে আয়োজন কৰিছে, গতিকে কি কাৰ্যসূচী ৰাখিছে, ৰাইজে কেনেধৰণে এই ভাওনা ভাগ উপভোগ কৰিব পাৰিব, সবিশেষ জানিবৰ বাবে আমাৰ সৈতে উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে। মই সম্পাদকগৰাকী আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। এইবাৰ যিহেতু প্ৰতি বছৰৰ দৰে গোটৰ বজাৰত এইবাৰো ব্যতিক্ৰম নহয়, জন্মাষ্টমী উপলক্ষে কৈকশী নন্দনৰ লংকালাপ এই ভাওনা ভাগে অনুষ্ঠিত কৰিছে। গতিকে কোন কোন ঠাইৰ দুহাৰ থাকিব, শিল্পীসকলে ভাওনা ইয়াত অভিনয় কৰিব, আপুনি কি চৰিত্ৰত অভিনয় কৰিছে বা ৰাইজৰ কাৰণে কি ক'ব বিচাৰিব? হয়, নমস্কাৰ, সেৱা গ্ৰহণ কৰিব। এইবাৰ বিগত বৰ্ষৰ দৰে এইবাৰ আমাৰ চতুৰ্থতম ভাওনা উদযাপন। আমি এইবাৰ বিশেষকৈ আমি যোৰহাটৰ পৰা প্ৰজ্ঞান প্ৰতিম বৰুৱাদেৱ তেখেত মুখ্য বায়ন হিচাপে থাকিব, লগতে গায়ন হিচাপেও থাকিব। লগতে কৈকশী নন্দন ভাওভাগ গাবলৈ লখিমপুৰৰ পৰা আমি নিমন্ত্ৰণ জনাইছোঁ। লগতে বেদৱতীৰ ভাওভাগ গাবলৈ আমি ধলপুৰ শিমলুগুৰিৰ পৰা নিমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ এইবাৰ ভাওনা ভাগ দিন ৰাতি জোৰা কাৰ্যসূচীৰে হ'ব। দিনৰ ভাগত নাম প্ৰসংগ আৰু ৰাতি সন্ধিয়া 6 বজাৰ পৰা আমাৰ সম্বৰ্ধনা অনুষ্ঠানৰ লগতে ভাওনা আৰম্ভ হ'ব। আৰু এইবাৰ আমি ব্যক্তিক্ৰমীভাৱে এটা কথা ক'বই লাগিব যে যোৱা 15 দিনৰ পৰা আমি ভাওনা কাৰ্যসূচী আমি আৰম্ভ কৰি আহিছোঁ আৰু ভাওনা ভাগ অনুষ্ঠিত হ'ব অহা শনিবাৰে 13 ছেপ্টেম্বৰ আৰু জন্মাষ্টমীৰ আগদিনাখন। যদিও আমি জন্মাষ্টমী উপলক্ষে পাতিছোঁ, যিহেতু জন্মাষ্টমীৰ দিনা সকলো গাঁৱতে ভাওনা থাকেই বা বিভিন্ন ধৰণৰ কাৰ্যসূচী থাকে, সেইবাবে ৰাইজৰ সুবিধাৰ্থে আমি শনিবাৰৰ দিনাখন মানে জন্মাষ্টমীৰ আগদিনাখন আমি ভাওনা ভাগ আমি অনুষ্ঠিত কৰিছোঁ। যিহেতু আজি আপুনি আহিছে RKJ লাইভ, প্ৰণৱজ্যোতি শইকীয়া, আপোনাক বিশেষভাৱে আমি এটা কাৰণেই ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আপুনি আমাক গোট বজাৰ এজন সদস্যৰূপে আমি ভাবি আহিছোঁ। যোৱা 4 বছৰ ধৰি আপুনি যিমানবাৰ আমি ভাওনা প্ৰদৰ্শন কৰিছোঁ, আপুনিও প্ৰত্যেকবাৰে ইয়াত ভাওনা প্ৰদৰ্শন কৰিছে আৰু এইবাৰ প্ৰণৱজ্যোতি শইকীয়াই বিষ্ণু ভাও লৈছে, তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগত নিশ্চিতভাৱে সুদৰ্শন শিল্পী সমাজৰ পৰিচালনাত এই ভাওনা ভাগি অনুষ্ঠিত কৰা হ'ব অহা 13 ছেপ্টেম্বৰত। আৰু অসমবাসী ৰাইজৰ চিনাকি এগৰাকী দুহাৰ শিল্পী বুলি আমি কৈছোঁ প্ৰজ্ঞান প্ৰতিম বৰুৱা, সকলোৰে পৰিচিত। তেওঁ গীত পৰিৱেশন কৰিব এই ভাওনা ভাগি, দুহাৰত তেওঁ থাকিব। আৰু সুদৰ্শন শিল্পী সমাজৰ যিসকল প্ৰশিক্ষক তেওঁলোক আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা প্ৰস্তুতি, কেনেকুৱা বা ৰাইজে ভাওনাখনৰ সন্দৰ্ভত ৰাইজে কেনেকৈ ভাওনাখন উপভোগ কৰিব পাৰিব বা কোন কোন আঁতৰৰ শিল্পী উপস্থিত থাকিব? বিশেষকৈ এই নাটকখনি কাহিনী ভাগ আমিও অলপমান এটা ভাল জ্ঞান পাইছোঁ এই নাটকখনৰ পৰা। বিশেষকৈ ৰাৱণ যে ভাল আছিল, ৰাৱণ কেনেকেনো বেয়ালৈ পৰিণত হ'ল, এই নাটকখনে সেই কথাটোকে ৰাইজৰ আগত প্ৰতিফলিত কৰিছে। আমি সৰুৰ পৰা ৰাৱণ সদায় এটা নিগেটিভ কেৰেক্টাৰ নিচিনাই আমি পাই আছোঁ, কাৰণ ৰাৱণৰ চৰিত্ৰটো অলপ গহীন গম্ভীৰ আৰু ৰাৱণ দস্যু তেনেকুৱা টাইপৰতে আমি পাই আছিলোঁ। বিশেষকৈ ৰাৱণ যে ধাৰ্মিক আছিল, ৰাৱণ যেন মহাজ্ঞানী আছিল, সেই কথাষাৰ কিছু লোকে জানে। তথাপিতো নাটকৰ আকাৰে ৰাৱণ যে ইমান জ্ঞানী আছিল, ৰাৱণ যে ইমান ধৰ্মপ্ৰায়ণ এজন মানুহ আছিল, এই কথাষাৰ বহুতে মানে নাটক আকাৰে নাই চোৱা। এইবাৰ প্ৰথম চাগে হয়তো এই নাটকখন আমাৰ গহপুৰত আমি প্ৰথম কৰিছোঁ এইবছৰ। আৰু ঈশ্বৰে কৃপা কৰক, আপোনালোকৰ আশীৰ্বাদত যাতে সুকলমে পাৰ হয় তাৰে কামনা কৰিছোঁ। নিশ্চিতভাৱে আমাৰ সৈতে সুদৰ্শন শিল্পী সমাজৰ আৰু এগৰাকী প্ৰশিক্ষক আমাৰ সৈতে আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰতি বছৰে গহপুৰৰ গোটৰ বজাৰত ভাওনা অনুষ্ঠিত কৰি আহিছে, যথেষ্ট ৰাইজৰ সমাগম হয়, গতিকে এইবাৰ কেনেকুৱা হ'ব বুলি ভাবিছে? ঐতিহ্য আলোকে জোনাক হৈ থকা বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় ক্ষেত্ৰ এখন গোট বজাৰ, আৰু গোট বজাৰ মহাপুৰুষজনাৰ সৃষ্টিৰাজি জীয়াই ৰখাৰ ক্ষেত্ৰত প্ৰতি বছৰে বিগত বৰ্ষৰ দৰে এই বৰ্ষও পিছপৰা নাই। আচলতে এইবাৰ গোট বজাৰৰ ৰাইজে
এখন ব্যক্তিক্ৰমী এখন ভাওনা আপোনালোকৰ সকলো গহপুৰবাসী ৰাইজৰ কাৰণে দিব। গতিকে মই এটাই অনুৰোধ কৰিম, গোটেই গহপুৰবাসী ৰাইজ আহক আৰু কৈকেশী নন্দনৰ লংকালাপ চাওক। ব্যক্তিক্ৰম বহুত বেছি ব্যক্তিক্ৰম আৰু বহুত সুন্দৰকৈ আমি সজাবলৈ চাইছোঁ আৰু গোটেই গোটৰ বজাৰৰ প্ৰতিজন সদস্য ইমান কষ্ট কৰিছে, ক'বলৈ ভাষা নাই। গতিকে সকলোকে মই নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। নিশ্চিতভাৱে আমাৰ সৈতে আৰু এগৰাকী গোটৰ বজাৰ ব্যৱসায়ী আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। এইবাৰ ভাওনাত কি চৰিত্ৰত আপুনি অভিনয় কৰিব, ৰাইজে আপোনাক কেনেধৰণে চাব বা কি ক'ব, অনুষ্ঠানটোৰ সন্দৰ্ভত কি ক'ব? নমস্কাৰ। পোনপ্ৰথমে আমাৰ গোটবজাৰ ভাওনা উদযাপন সমিতিৰ তৰফৰ পৰা সমূহ গহপুৰবাসী ৰাইজলৈ আগন্তুক শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছা জনাইছোঁ। আৰু কৃষ্ণ জন্মাষ্টমীৰ উপলক্ষে আমি এইবাৰ ৪ৰ্থ বাৰ্ষিক ভাওনা উদযাপন কৰিব সেইটো আগবাঢ়িছোঁ। প্ৰতি বছৰে যেনেকৈ আমি গোটবজাৰৰ সমূহ ব্যৱসায়ী সমূহ ৰাইজৰ সহযোগত, গহপুৰবাসী ৰাইজৰ সহযোগত আমি ভাওনা উদযাপন কৰি আছোঁ। আৰু আপোনালোকে জানে ইতিমধ্যে আমাৰ সম্পাদক ডাঙৰীয়া বা আমাৰ মুখ্য বায়নসকলে কৈছে যে আমাৰ কোন আহিব, ভাল পাব। বিশেষকৈ মানে প্ৰতি বছৰে গহপুৰৰ মাজমজিয়াত এনেকুৱা এখন মানে ভাওনা আমি কৰিবলৈ সদায় প্ৰচেষ্টা হাতত লওঁ। গতিকে সমূহ গহপুৰবাসী আমাৰ আশে পাশে যিমান সকল মানুহ আছে আপোনালোকে আহক। আপোনালোকৰ উপস্থিতিয়ে আমাক সহায় সহযোগিতা উৎসাহ প্ৰেৰণা যোগাব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু আমাৰ ভাও আচলতে এইবাৰ এটা ব্যতিক্ৰমী ভাও। ক'বলৈ গ'লে ৰাৱণৰ ককাক, মানে ৰাৱণৰ ককাক সোমালীৰ ভাওটো আমি এবাৰ দিবলৈ অলপ চেষ্টা কৰিছোঁ। প্ৰথমবাৰৰ কাৰণে এটা ব্যতিক্ৰম ভাও মোৰ বাবে। আৰু এগৰাকী এইখন ভাওনাত অভিনয় কৰা এগৰাকী ব্যক্তি আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। কি চৰিত্ৰত এইবাৰ অভিনয় কৰা হৈছে বা যিটো জন্মাষ্টমী উপলক্ষে ইয়াত আচলতে প্ৰদৰ্শন কৰা হ'ব, কি ক'ব ৰাইজৰ কাৰণে? মই ভাও লৈছোঁ কুম্ভকৰ্ণ। আগতেও ভাও লৈছোঁ, মানে ওপৰৰ ভাওবিলাক বা সদায় নিগেটিভ ভাওবিলাকে লওঁ। আৰু সেই অনুপাতে এইবাৰ এটা কুম্ভকৰ্ণ ভাও লৈছোঁ। অন্ততঃ ভাল ভাও, সেই অনুপাতে আমি আশা কৰি আছোঁ। আৰু দ্বিতীয় কথাটো কওঁ যে এই অনুষ্ঠানটো যে গুৰুজনাই আদৰ্শ সৃষ্টিৰাজিয়ে ভাওনা আমাৰ যুৱ প্ৰজন্মই আগবঢ়াই নিব লাগে, প্ৰথম কথাটো। আৰু এই অনুষ্ঠানটো হওক আদৰ্শ উঠি অহা প্ৰজন্মৰ বাবে হওক এই প্ৰেৰণাদায়ক। এই অনুষ্ঠানটো এইটো নহয় যে আমি আৰু 2-3 বছৰ চলাই দি বন্ধ কৰিম, সেইটো কথা হ'ব নালাগে। কাৰণ এই অনুষ্ঠানটোতে গহপুৰৰ বিভিন্ন প্ৰান্তৰ যুৱক যুৱতী আহে ইয়াত ভাওনা আখৰা কৰিবলৈ। গতিকে গহপুৰ টাউনৰ নগৰৰ মাজত প্ৰথম অনুষ্ঠান যিটো আমাৰ গুৰুজনাৰ সৃষ্টিৰাজিক আমি আগবঢ়াই নিব চেষ্টা কৰিছোঁ। গতিকে উদযাপন কমিটিৰ বিষয়বিয়াৰ লগতে গোটৰ বজাৰসমূহ ব্যৱসায়িক সন্থাক আমি আন্তৰিকভাৱে জ্ঞাপন কৰিছোঁ। আমি আশা কৰি অনুষ্ঠানটো আগবঢ়াই নিয়ক, দীৰ্ঘজীৱী হওক, এনেকৈ নৱপ্ৰজন্মক আমাৰ অসমীয়া কৃষ্টি সংস্কৃতিৰ গুৰুজনাৰ সৃষ্টিৰাজিক আগবঢ়াই নিব লাগে। নিশ্চিতভাৱে এনেধৰণে শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে অহা 13 ছেপ্টেম্বৰত অনুষ্ঠিত কৰা হৈছে গহপুৰ টাউনৰ মাজমজিয়াত গোটৰ বজাৰ প্ৰাংগণত। আৰু বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ভাৱৰীয়াসকলে বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে। কৈকেশী নন্দনৰ লংকালাপ এই ভাওনাভাগি অনুষ্ঠিত কৰা হ'ব। আৰু উদযাপন সমিতিৰ তৰফৰ পৰা সমূহ ৰাইজলৈ তেওঁলোকে আহ্বান জনাইছে যে এই ভাওনাখনত কেনেধৰণে ৰাইজে ভাওনাখন চাই উপভোগ কৰিব পাৰিব, কেনেকুৱা কাহিনীৰ বিষয়বস্তু ইতিমধ্যে উল্লেখ কৰিছে। আমি আখৰা কৰি থকাৰ কেইটামান দৃশ্যাংশ আমি আপোনালোকলৈ প্রবেশানম করুত বিষ্ণু শ্রকন্ত্রা কামকোটি জিতা জগতা ফলকো ধরাতা সাধু বান্ধব। প্রথম প্রবেশ গীত রাগ সিন্ধুরা তাল এক তাল।
এফালে আদি আৰু আনফালে অন্ত। তাৰ মধ্যে আছে নিত্যজী, সি আমাৰ লীলাক্ষেত্ৰ। আমাৰ ধৰ্ম, আমাৰ কৰ্তব্য, দুষ্টক দমন, আৰু সন্তক পালন। এই উদ্দেশ্যে যুগে যুগে ধৰাৰ বক্ষত আমি লওঁ অৱতাৰ। জয় হৰি গোবিন্দ নাৰায়ণ হৰি কেশৱ ও হৰি ৰাম ৰাম কেশৱ হৰি নাৰায়ণ 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 হে জয় প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন কৰিবয়ব তাৰ নাৰায়ণ নাৰায়ণ সহস্ৰ প্ৰণাম প্ৰভু তজু চৰণত। তথাস্তু দেৱৰ্ষি, কোৱাচোন দেৱৰ্ষি, কিয় আহিলা তুমি এই বৈকুণ্ঠ ধামে? প্ৰভু, উৎকণ্ঠিত আৰু জিজ্ঞাসু মনে সমিধান বিচাৰি নোপোৱা কিছু প্ৰশ্ন লৈ আহিছো আমি আপোনাৰ সমীপে। দেৱৰ্ষি, এনে কি প্ৰশ্নই তোমাক কৰিছে উৎকণ্ঠিত? জানিবৰ বাবে আমিও হৈছো উৎসুক। নাৰায়ণ নাৰায়ণ প্ৰভু, নৰসিংহ ৰূপে ধৰি অৱতাৰ হিৰণ্যকশিপুক আপুনি কৰিলে নিধন, কিন্তু তেওঁৰেই পুত্ৰ ভক্ত প্ৰহ্লাদে জগতবাসীক দেখুৱালে ভক্তিৰ মাৰ্গ। কিন্তু প্ৰভু, নাজানো কিয় মৰ্তবাসীয়ে নলয় ভক্তিৰ মাৰ্গ, আৰু লোৱাজনো দেখো মায়া মোহত আবদ্ধ হৈ হৈছে পথভ্ৰষ্ট। এনে কিয় হৈছে প্ৰভু? দেৱৰ্ষি, মায়াৰ বান্ধোন ছিঙিব পাৰিব মায়াৰ বান্ধোন। সাজু আছে অপেশ্বৰীগণ নৃত্যৰ বাবে। অপেশ্বৰীগণে নৃত্যৰে বাবে
বীর ভাতৃবলী জন্মরূপী রাক্ষস কুলত রাক্ষস রূপে খ্যাতমান হলো এই জগতত চক্ৰান্তকাৰী দেৱতাই সক্রান্তকারী দেবতাই চল কৰি স্থান দিলে আমাক বল করি স্থান দিছিল আমাক পাতাল পরে কিন্তু নিজৰ বাহুবলে জয় কৰি পাতাল নিজ বাহুবলে জয় করিয়ে পাতাল পরে পৰাভূত কৰিলো মনুষ্যক পরাভূত করিল এই মনুষ্যক অধিকাৰ কৰিলে শোভন লংকা অধিকারী করিল এই প্রবন্ধ অহংকাৰী দেৱ সমাজ অহংকারী দেব সমাজ স্থির ব্যক্ত করি সত হতে এই আমার উদ্দেশ্য নহয় এতিয়াও ভাই আমি বহু কাম কৰিবলগীয়া আছে দেৱতা ভাই দেৱতা ৰাজ্য হৰভিন্ন কৰালৈকে চলাই যাব লাগিব আমাৰ দেবতা 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 পঞ্চ পদে বলি দেবেন্দ্রই করে মিথ্যা ধর্ম মহাজি এই তৎপক্ষে কদিন শূন্য দাদা বন্ধি করি দেবতাকে আপনার স্বপ্ন করিম পুরাণ হয় মানে উঠা ভাতৃগণ তই কেলে নবহিবা কঁকাল বিষ আছে কুম্ভ
তোমাৰ কাৰ্যত মই নহয় সন্তুষ্ট এটিৰ পৰা পোৱা হস্ত শিক্ষা তুমি কিয় কৰা অপ্ৰয়োগ কিয় কৰা তুমি দেবেন্দ্ৰৰ সমে অহেতুক